Hello students, আজি আমি class 9 or the fundamental unit of life science or যেটো chapter আছে তোমালোকৰ chapter number 5 এই অধ্যায়টো আমি পঢ়িবলৈ লৈছো অধ্যায় 5 যাৰ নাম হৈছে জীৱৰ মৌলিক একক বা ইংৰাজীত the fundamental unit of life. English and Assamese medium দুইটা মিডিয়ামৰ ষ্টুডেণ্টৰ সুবিধা হোৱাকে মই দুইটা ভাষাতে কৈ যাম তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আমি ইয়াত আলোচনা কৰিবলৈ লোৱা টপিক বিলাক হৈছে টপিকস বিলাক কি টপিকস টু বি ডিসকভাৰ্ড বা ডিসকাসড বিষয়বস্তুখিনি তোমালোকে লিখি ল'ব পাৰা প্ৰথমতে কি আলোচনা কৰিম নাম্বাৰ 1 ইন্ট্ৰোডাকশন টু সেল অৰ্থাৎ কোষৰ বিষয়ে প্ৰথমতে আমি কোষৰ বিষয়ে আলোচনা কৰিম কোষনো কি বস্তু the fundamental unit of life বুলি ক'লে আমি কি বুজিম আমি হেতু প্ৰথমতে চাম সেইকাৰণে আমি কৈছো যে introduction to cell কোষৰ আৰম্ভণি বা ই কেনেকৈ হৈছে অসমীয়াত তোমালোকে ভাবিব পাৰা কোষ কি বুলি তাৰ পাছত discovery of cell মানে কোষৰ আবিষ্কাৰ তাৰ পাছত আহিলে unicellular versus multicellular organism unicellular versus multicellular organism ইয়াক আমি কি বুলি ক'ব পাৰো অসমীয়াত এককোষী আৰু বহুকোষীৰ মাজৰ যি পাৰ্থক্য আমি হেতু চাম এককোষী আৰু বহুকোষীৰ মাজৰ পাৰ্থক্য তাৰ পাছত আহিলে নাম্বাৰ 4 আমি কি ডিসকাস কৰিম স্ট্ৰাকচাৰ অফ সেল ইয়াক অসমীয়াত কি হ'ব কোষৰ গঠন কেনেকুৱা স্ট্ৰাকচাৰ অফ সেল কোষৰ গঠন তাৰ পাছত আমি চাম নাম্বাৰ 5 প্লাজমা মেমব্ৰেন এইবিলাক আচলতে কোষৰ গঠনৰ ভিতৰতে পৰিব কোষৰ গঠন মানে কোষটো কিহেৰে গঠিত ইত্যাদি বিলাক আমি কথা চাম প্লাজমা মেমব্ৰেন মানে হৈছে কোষাবৰণ নাম্বাৰ 6 সেল ওয়াল মানে হৈছে কোষবেৰ নাম্বাৰ 7 কি হ'ব নিউক্লিয়াছ মানে কি কোষ কেন্দ্ৰ অসমীয়াতে আমি কি বুলি কওঁ কোষ কেন্দ্ৰ তাৰ পাছত আহিলে সাইটোপ্লাজম মানে হৈছে কোষ পৰশ তাৰ পাছত সেল অৰ্গেনেলছ মানে কোষ অংগাণু কোষ কেন্দ্ৰ কোষাবৰণ কোষ পৰশ কোষবেৰ ইত্যাদি বিলাকৰ বাহিৰেও কোষত কিছুমান কি থাকে কোষ অংগাণু কিছুমান থাকে বা সেল অৰ্গেনেলছ কিছুমান থাকে except those nucleus cytoplasm cell membrane etc these are known as cell organelles বা কোষ অংগাণু plant cell versus animal cell আৰু গোটেইখিনি পঢ়াৰ পাছত আমি শেষত কি চাম plant cell versus animal cell মানে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত থকা পাৰ্থক্য তোমালোকে এই টপিকখিনি লিখি দিবা
লিখি লবা প্ৰথমতে তেতিয়া তোমালোকৰ পঢ়ি যাওঁতে এই টপিকখিনি তোমালোকে তাৰ ভিতৰতে পাই গৈ থাকিবা আমি এতিয়া চেপ্টাৰটো ষ্টাৰ্ট কৰো প্ৰথমতে আমি ইন্ট্ৰোডাকশনটো চাই লওঁ কুখনো কি বস্তু বা হোৱাট ইজ সেল বুলি ক'লে আমি কি বুজিম ইন্ট্ৰোডাকশন বা পাতনি বুলি ক'ব পাৰা ইন্ট্ৰোডাকশন বা পাতনি এই ধৰণে তোমালোকে লিখি ল'ব পাৰা আৰু তোমালোকে মোৰ লগে লগে লিখি যাবা যাতে তোমালোকৰ একেলগে এটা নোট প্ৰিপেয়াৰ হৈ যায় তেতিয়া আমাৰ প্ৰশ্ন উত্তৰ কৰিবলৈ সুবিধা হ'ব এতিয়া তোমালোকে কি জানা আমাৰ যেতিয়া ঘৰ এটা বনাব লগা হয় তেতিয়া আমি কি কৰো প্ৰথমতে আমি কিহেৰে আমি ঘৰ বনাব লাগিব ইটা লাগিব আমাক প্ৰতিটো ইটা নহলে জানো আমাৰ ঘৰ হ'ব গতিকে প্ৰথমতে আমি যদি এটা ঘৰ সৃষ্টি কৰিবলৈ হয় আমাক সেই প্ৰথম ইটাটো লাগিব ঠিক তেনেকৈ আমাৰ জীৱ এটা সৃষ্টি হ'বলৈ কোষৰ প্ৰয়োজন হয় সেই সৰু যে যেটো আমি চকুৰে দেখা নোপোৱা বস্তুটো সেইটোৱে হৈছে আসলতে কোষ আৰু সেই এটা কোষ নথকা হলে আমাৰ এই গোটেই জীৱটো সৃষ্টি হ'ব নোৱাৰিলেহেঁতেন সেইকাৰণে আমাৰ কোষ কি বুলি ক'লে গঠনৰ একক বুলি কম মানে বিল্ডিং ব্লক অফ লিভিং অৰ্গেনিজম কেলে কোৱা হয় বিল্ডিং ব্লক বুলি মানে সৃষ্টি হ'বৰ কাৰণে বা গঠন হ'বৰ কাৰণে বা বিল্ড কৰিবৰ কাৰণে বস্তুটো ইউনিট এটা লাগিব আমাক যেনেকৈ আমি ঘৰটো বনাবলৈ আমাক লাগিলে যিমান মিস্ত্ৰী বা যিকোনো বস্তু যিয়ে নানক কিয় কিন্তু সেই ইটাটো নহলে আমাৰ ঘৰটো নহব ঠিক তেনেকৈ আমাৰ এতিয়া যে শৰীৰত আমাৰ তেজ আছে বাকি কিবা কিবি বস্তু আছে আমাৰ ভিটামিন আছে কাৰ্বহাইড্ৰেট আছে এই গোটেই বস্তুবিলাক থাকিলে আমি শক্তি পাই আছো বা আমি জীয়াই আছো সেইটো নহয় আসলতে যদি সেই কোষটো নহলেহেঁতেন এই বস্তুবিলাকৰ কোনো মূল্য নাই যদি আমি এনে প্লেট এখনত যদি আমি অলপমান তেজ অলপমান কাৰ্বহাইড্ৰেট অলপমান যদি ভিটামিন প্ৰটিন এইবিলাক যদি আমি মিক্স কৰি থওঁ সেইটো এটা অৰ্গেনিজম নহয় গতিকে এটা অৰ্গেনিজম হবৰ হলে আমাৰ কি থাকিব লাগিব এই গোটেই কোষখিনি আমাৰ থাকিব লাগিব so that an organism can exist এটা অৰ্গেনিজম জীয়াই থাকিবৰ কাৰণে কোষ লাগিবই আৰু ই গঠনৰ একদম মৌলিক একক ফান্ডামেন্টাল ইউনিট আমি যেনেকে মৌলিক সংখ্যা পাইছো ফান্ডামেন্টাল নাম্বাৰছ পাইছো প্ৰাইম নাম্বাৰছ পাইছো সেইবিলাক নাম্বাৰ আমাৰ নহলে আসলতে কি হয় বাকি আমাৰ সংখ্যাবিলাকে আমি লিখিব নোৱাৰো কিছুমান এনেকুৱা নাম্বাৰছ আছে ঠিক তেনেকৈ আমি এই কোষটো নহলে আমি কি কৰিব নোৱাৰো এটা জীৱৰ কথা আমি চিন্তা কৰিব নোৱাৰো লাগিলে সেই জীৱটো সৰুৱে হওক বা ডাঙৰে হওক এতিয়া ইন্ট্ৰোডাকশন টু সেলত তোমালোকে তেতিয়া হলে কি লিখিবা ফাৰ্ষ্টলি তোমালোকে লিখি লোৱা ইন্ট্ৰোডাকশনত কি লিখিবা cell is the building block of all living organisms cell is the building block of all living organisms for example brick is the building block of আমি কি বুলি কওঁ brick মানে হৈছে ইটা brick is the building block of a house so every living organism is made up of cell every living organism is made up of cell এতিয়া আমি ইয়াক কি কৰি ক'ব পাৰো for example কি হ'ব birds human trees etc ঠিক তেনেকৈ আমি এতিয়া কি বুলি ক'ম কোষক আমি কি বুলি ক'ব পাৰো প্ৰতিটো জীৱৰ গঠনৰ এককেই হৈছে কোষ প্ৰতিটো জীৱৰ গঠনৰ এককেই হৈছে কোষ ঠিক যেনেকৈ ইটা এটুকুৰাক আমি কি বুলি ক'ব পাৰো ঘৰ এটাৰ গঠনৰ একক ঠিক যেনেকৈ ইটা এটুকুৰা ঘৰ এটাৰ গঠনৰ
একক। এতিয়া আমি আৰু এটা কথা কি ক'ব পাৰো যে প্ৰতিটো জীৱই কিহেৰে গঠিত বুলি আমি গম পালো কোষেৰে গঠিত প্ৰতিটো জীৱই কোষেৰে গঠিত তেনেকুৱা তোমালোকে এটা কেইটামান জীৱৰ উদাহৰণ দি দিয়া জীৱৰ উদাহৰণ আমি অলৰেডি দিছিলো কি দিছিলো উদাহৰণ স্বৰূপে উদাহৰণ কি বুলি ক'ব পাৰা তোমালোকে চৰাই মানুহ গছ ইত্যাদি বুলি লিখি দিবা কাৰণ প্ৰতিটো জীৱই আমি কি বুলি ক'ব পাৰো আচলতে কোষেৰে গঠিত কেইটামান উদাহৰণ আমি আচলতে দি দিছো ইয়াৰ পাছত আমি কি চাব লাগে ডিস্কভাৰী অফ চেল বা কোষৰ আৱিষ্কাৰ ডিস্কভাৰী অফ চেল বা কোষৰ আৱিষ্কাৰ তোমালোকে হয়তো বহুতে জানা কাৰণ তোমালোকে অলৰেডি ক্লাছ 8ত কোষৰ বিষয়ে যথেষ্ট কথা তোমালোকে পাইছা কোষৰ কথা তোমালোকে যথেষ্টখিনি পঢ়িছা ইয়াত আমি অকমান ডিটেইলছ বেছিকে পঢ়িব লাগিব যেহেতু তোমালোকে এতিয়া ক্লাছ 9 পালা গতিকে তোমালোকে নিশ্চয় বেছিকে পঢ়িবই লাগিব কিন্তু তোমালোকে আগতেও পাইছা কোষৰ আৱিষ্কাৰ সম্পৰ্কে তোমালোকে জানা কোষ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক 1665ত কৰিছিল ডিস্কভাৰ্ড চেল তোমালোকে অসমীয়াত কি বুলি লিখিবা ৰবাৰ্ট হুকে 1665 চনত সেইটো ব্ৰেকেটৰ ভিতৰত লিখিব পাৰা ৰবাৰ্ট হুকে 1665 চনত কোষ আৱিষ্কাৰ কৰিছিল তাৰ পাছত আমি কি কৰিব লাগে তেওঁ কেনেকে আৱিষ্কাৰ কৰিছিল এতিয়া তেওঁ কি কৰিছিলে আচলতে তোমালোকে কোষৰ কথা যদি তোমালোকে হিষ্ট্ৰীটো চোৱা আচলতে ৰবাৰ্ট হুক এনেকুৱা এজন সাইন্টিষ্ট আছিলে যে লিউৱেন হুক ৰবাৰ্ট হুক এই সমসাময়িক আছিলে আৰু সেইটো সময়তে কি হৈছিলে মাইক্ৰস্কোপৰ খুব ব্যৱহাৰ হৈছিল মাইক্ৰস্কোপৰ ইমান বেছি ব্যৱহাৰ হৈছিল যে সাইন্টিষ্ট বিলাকে তোমাৰ যিবিলাক লেবৰেটৰী থাকে তাত গৈ গৈ মাইক্ৰস্কোপৰ সহায়ত বিভিন্ন জীৱ জন্তু বা বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে পৰ্যবেক্ষণ কৰি থাকিছিল তাৰ পাছত এদিন কি হ'ল লিউৱেন হুকে এইদৰে চাই থাকোতে আচলতে এই জীৱবিলাকৰ কিবা কিবি তেওঁ লক্ষ্য কৰিলে আৰু এই বস্তুবিলাক লক্ষ্য কৰাৰ কাৰণে তেওঁ বস্তু কিছুমান যে জীৱৰ এইবিলাক পখিলা বা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ বস্তু তেনেকৈ আৱিষ্কাৰ কৰি থাকোতে এটা সময়ত কি হৈ গ'ল তেওঁ মানুহৰ দাঁতৰ কিছুমান অংশ চাইছিল তেতিয়া দেখা পালে তাত লৰি থকা কিছুমান জীৱ দেখা পাইছিল লিউৱেন হুকে আৰু সেই লৰি থকা জীৱবোৰ যিবোৰ দেখা পাইছিলে সেইবিলাক একচুৱেলি কি আছিল বেক্টেৰিয়া কিন্তু সেইটো সময়ত তেওঁ বেক্টেৰিয়া বুলি গম পোৱা নাছিলে আৰু এই কথাখিনিকে এক্সপ্লেইন কৰি তেওঁ ৰবাৰ্ট হুকলে চিঠি লিখিছিলে সেইটো সময়ত আৰু ৰবাৰ্ট হুকেও তেতিয়া সেইটো সময়তে এক্সপেৰিমেণ্ট কৰি আছিল আৰু ৰবাৰ্ট হুক এনেকুৱা এজন সাইন্টিষ্ট আছিলে তেওঁ মানে অকল এইফালে তোমালোকে বায়'লজিতে পাইছা বোলে সেইটো নহয় তেওঁ বায়'লজি বুলিয়ে নহয় কেমিষ্ট্ৰি ফিজিক্স বায়' এই গোটেইবিলাক ছাবজেক্টতে তেওঁ মানে বিশাল দক্ষতা আছিলে তেওঁ আৰু তেওঁ এই বস্তুবিলাক এক্সপেৰিমেণ্ট কৰি খুব ভাল পাইছিল যেতিয়া লিউৱেন হুকৰ এই কথাটো তেওঁ গম পালে তেওঁ তেতিয়া কি কৰিলে নিজেই এটা অনুবীক্ষণ যন্ত্ৰ ৰেডি কৰিলে সেই অনুবীক্ষণ যন্ত্ৰটো সাজি উলিওৱাৰ পাছত তেওঁ কি কৰিলে গছৰ বাকলি অলপ চালে গছৰ বাকলি মানে তোমালোকক কি বুলি কৈছে ইয়াতে কৰ্ক বুলি কৈছে কৰ্ক মানে গছৰ বাকলিৰ নিচিনা যিবিলাক তোমালোকে হোমিওপেথিকৰ বটলবিলাক দেখিছা য'ত তোমাৰ আগৰ দিনৰ যিবিলাক হোমিওপেথিক বটল আছিলে তাত আচলতে কি কৰে সাফৰখন নলগাই তাত তোমাৰ কেপটোৰ সলনি কি লগাই দিয়ে এটা গছৰ বাকলিৰ এটা বস্তু লগাই কৰ্ক বুলি কওঁ তাক আমি ট্ৰাইংগুলাৰ শ্বেপৰ এটা বস্তু লগাই দিয়ে কিন্তু সেইটো সময়ত ৰবাৰ্ট হুকে যেতিয়া তেনেকুৱা এটা মানে গছৰ বাকলি বা কৰ্কৰ পাতল স্লাইচ কৰি লৈছিলে একদম মিহিকে এটা স্লাইচ কৰি লৈছিলে কাৰণ তেতিয়া আমাৰ চাবলৈ সুবিধা হয় তেনেকুৱা এটা অংশ লৈ ৰবাৰ্ট হুকে তেওঁ তেতিয়া এক্সপেৰিমেণ্ট চলাইছিল তেতিয়া কি হ'ল ৰবাৰ্ট হুকে কি দেখিলে তাত প্ৰতিটো বস্তু এই কোষটো মানে তাত তেওঁ যিবিলাক চাইছিলে সেই বস্তুটোৰ ভিতৰত কি দেখিছে যে কম্পাৰ্টমেণ্ট নিচিনা দেখিছে যেনেকে ট্ৰেইনৰ ডাব্বাবিলাক থাকে ট্ৰেইনৰ যেনেকে ডাব্বাবোৰ থাকে তেনেকে কম্পাৰ্টমেণ্ট যেনেকে থাকে তেনেকৈ তেওঁ কোষৰ ভিতৰতো তেনেকে তেওঁ যিটো কৰ্কৰ বাকলি লৈছিলে সেই বাকলিটোৰ ভিতৰতো তেওঁ তেনেকুৱা কিছুমান
কম্পাৰ্টমেণ্ট দেখা পালে কম্পাৰ্টমেণ্ট মানে ভাগ ভাগ থকা এনেকুৱা আছেৰে ভাগ ভাগ কৰি থোৱা কিছুমান অংশ দেখা পালে যেনেকে আমাৰ ঘৰত ৰুম বিলাক থাকে তেনেকুৱা ৰুম নিচিনা দেখা পালে যাক তেওঁ কিহৰ লগত কৈছিলে হানিকম ষ্ট্ৰাকচাৰ বুলি কৈছিলে মানে আমাৰ যিবিলাক মৌমাখিয়ে বাঁহ সাজে প্ৰতিটো বেলেগ বেলেগ ঘৰত থকা নিচিনা হয় ফুটা 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 তেনেকুৱা নিচিনা তেওঁ কিছুমান অংশ দেখা পালে আৰু এইবিলাককে তেওঁ পিছত কি নাম দিলে যিহেতু দেখিবলৈ কোষৰ নিচিনা কোষ মানে চেল যেনেকে জেলখন যেনেকুৱা জেলটো এটা ঘৰ ঘৰকে থাকে গতিকে তেওঁ যিহেতু ঘৰ নিচিনা অংশ কিছুমান দেখা পালে গতিকে তেওঁ সেইবিলাকক নামটো কি দিলে কোষ বা চেল বুলি ক'লে চেল মানে আচলতে ইংলিছত তাক ৰুম বুলি কয় সেইকাৰণে তেওঁ কি বুলি কৈছিলে চেল বুলি কৈছিলে এতিয়া তোমালোকে লিখিবা ৰবাৰ্ট হুকে কি কৰিছিলে তোমালোকে এইটো ফাৰ্ষ্ট পইণ্ট লিখিলা এটা এতিয়া আমি ছেকেণ্ড পইণ্টটো লিখো মানে মই এবাৰ ইংলিছত লিখি গৈছো আৰু আছামিজত লিখি গৈছো যিসকলে ইংলিছত লিখিছা ইংলিছত লিখিবা যিয়ে আছামিজত লিখিছা আছামিজত লিখিবা হুকে কি কৰিছিলে হুক ইউজড হিজ self designed মানে নিজে ডিজাইন কৰিছিলে self designed microscope to see different object self designed microscope to see different object to see different object এতিয়া এইটোকে তোমালোকে অসমীয়া লিখি দিবা ৰবাৰ্ট হুকে নিজে ইয়াত মাজে মাজে এডাল আঁচ আহি যায় তোমালোকে সেইটো ইগনোৰ কৰিবা অলপমান ইয়াত এটা আঁচ আহি যায় এইটো এটা গ্লিচ হয় আচলতে ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰিছিল এটা কি হল যেতিয়া তেওঁ দেখিলে এনেকে যেতিয়া পৰ্যবেক্ষণ কৰিলে মানে অবজাৰ্ভ যেতিয়া কৰিলে তেওঁ কি দেখা পালে তেতিয়া নাম্বাৰ 3 পইণ্টটো তোমালোকে কি লিখিবা তেন্তে কি দেখা পালে on viewing thin cutting of cork he discovered empty spaces contained by walls he discovered empty spaces contained by walls অৰ্থাৎ কিছুমান খালি অংশ দেখা পালে যিবিলাক ৱালেৰে মানে বেৰ কিছুমানেৰে তোমাৰ যিবিলাক কোঠালি নিচিনা আৰু খুটালি নিচিনা মানে যেনেকে তোমাৰ এটা কোঠা থাকে আমাৰ যেনেকে ৰুম থাকে তেনেকুৱা ধৰণৰ কিছুমান অংশ তেওঁ দেখা পালে হুকে কি কৰিছিলে এটুকুৰা কৰ্কৰ পাতল ছেদ মই তোমালোকক অলৰেডি কৈছো যে পাতল এটা থিন কাটিং লৈছিলে পাতল ছেদ পৰীক্ষা কৰি মৌবাহৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল মৌকুহৰ নিচিনা বা মৌবাহ বা মৌকুহৰ নিচিনা কিছুমান খুটালি দেখা পাইছিল এতিয়া কৰ্কটো কি হয় এটা
গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এটা উপাদান তোমালোকে লিখি থব পাৰা কৰ্ক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এটা উপাদান বাকলিৰ পৰা সৃষ্টি হোৱা এটা উপাদান আৰু এই যে স্ট্ৰাকচাৰবোৰ যিবোৰ দেখা পালে সেইবোৰ কেনেকুৱা বুলি আমি গম পালো মৌকুহৰ নিচিনা ইয়াক কি বুলি ক'ব পাৰি ৰিজেম্বলড হানিকম স্ট্ৰাকচাৰ বুলি তোমালোকে লিখি থবা কাৰণ হেতু কেনেকুৱা আছিলে স্ট্ৰাকচাৰ বিলাক ৰিজেম্বলড হানিকম স্ট্ৰাকচাৰৰ নিচিনা আৰু ইহঁতকে নাম কি দিছিলে টাৰ্মড these ইহঁতৰ নামবোৰ কি দিলে টাৰ্ম these spaces কি বুলি ক'লে as cell মানে আমি কি বুলি ক'লো তেহেঁতক কোষ বুলি ক'লো মানে ৰবাৰ্ট হুকে কোষ বুলি কৈছিলে আমিতো বাৰু কোৱা নাই ইয়াৰ মিনিংটো হৈছে স্মল ৰুম চেল মানে হৈছে স্মল ৰুম সৰু ঠাই এই কথাখিনি হৈছে কোষৰ আৱিষ্কাৰৰ লগত জড়িত কথা মানে কেনেকৈ কোষটো আৱিষ্কাৰ হ'ল কেনেকৈ ডিস্কভাৰ হ'ল এইখিনি এই কথাখিনিতে গোটেইখিনি কথা সোমাই আছে ইয়াৰ পাছত আমি চাব লাগে কোষ মতবাদ বা ইভলিউশন অফ সেল থিওৰি বা কোষ মতবাদৰ আৰম্ভণি কোষ মতবাদনো কি কোষ মতবাদ কেনেকৈ সৃষ্টি হ'ল এই গোটেই কথাখিনি আমি চাব লাগে কোষ মতবাদ বুলি তোমালোকৰ কিতাপত এটা আচলতে প্যাৰাগ্ৰাফ এটাত খুব ধুনীয়াকৈ দিয়া আছে কোষ মতবাদটো কি হয় এতিয়া প্ৰথমতে আমি কোষ মতবাদৰ কথা আৰম্ভ কৰোঁতে কোষৰ আৱিষ্কাৰৰ কথা ক'ব লাগিব কোষৰ আৱিষ্কাৰ কেতিয়া হৈছিলে ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিলে কেতিয়া আৱিষ্কাৰ কৰিছিলে 1665 কি হ'ল ৰবাৰ্ট হুক ডিস্কভাৰ্ড সেল ৰবাৰ্ট হুক ডিস্কভাৰ্ড সেল ৰবাৰ্ট হুকে কি কৰিলে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিলে ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল ইয়াৰ পাছত কি হ'ল 1665 পাছত আমি কি দেখিম 1800 কিমান বুলি আছে তোমালোকৰ জানানে 1831 জাষ্ট ইমাজিন 1831 কি হৈছিলে ৰবাৰ্ট ব্ৰাউন নামৰ এজন সাইন্টিষ্ট আহিলে ৰবাৰ্ট ব্ৰাউন কি তেওঁ ডিস্কভাৰ কৰিলে জানা তেওঁ ডিস্কভাৰ কৰিলে ডিস্কভাৰ্ড নিউক্লিয়াছ ইন সেল কোনে ডিস্কভাৰ কৰিছে বুলি ক'লো এই মাত্ৰ ৰবাৰ্ট ব্ৰাউনে কি কৰিলে ৰবাৰ্ট ব্ৰাউনে কোষৰ কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিলে কোষৰ কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল আৰু কেতিয়া কৰিছিল তোমালোকে চনটো চোৱা 1831 চনত 1831ত কোষটো ডিস্কভাৰ হোৱাৰ অলমোষ্ট 200 ইয়াৰ্ছ পাছত 200কে অলপমান কম হ'ব তথাপিতো 200 ইয়াৰ্ছ মানৰ পাছতহে নিউক্লিয়াছ যে কোষত আছে সেই কথাটো গম পাইছে মানে কিমান বছৰলৈকে আচলতে আলোচনাই নহল মানে কোষৰ বিষয়ে আৰু তাৰো একচুয়ালি বহুত কথা আছে ৰবাৰ্ট হুক যিজন সাইন্টিষ্টে ডিস্কভাৰ কৰিছিল সেলৰ বিষয়ে যোনে ডিস্কভাৰ কৰিছিল একচুয়ালি এই ৰবাৰ্ট হুক সাইন্টিষ্টজনৰ নিউটনৰ লগত এটা যুদ্ধ নিচিনা চলি আছিল তেওঁলোক দুজনৰ মানে এটা কনফ্লিক্ট আছিলে যিটো কাৰণে কি হ'ল ৰবাৰ্ট হুকৰ তোমালোকে এখনো পিকচাৰো আজিকালি নোপোৱা এনেকুৱা এটা কনফ্লিক্ট আছিলে সেইটো সময়ত সেইকাৰণে ৰবাৰ্ট হুকৰ বহুত ডিস্কভাৰী আমি গমেই নাপাওঁ হয়তো এতিয়া সেইটো কাৰণে হয়তো 200 বছৰ লাগিলে ৰবাৰ্ট হুকৰ পাছত আৰু এনেকুৱাও হ'ব পাৰে যে মানে যিবিলাক মাইক্ৰোস্কোপ আছিলে সেইবিলাক হাই কোৱালিটি নাছিলে কাৰণ কোষটোৱে অলৰেডি বহুত সৰু ষ্ট্ৰাকচাৰ
তাতকৈও সৰু আমাৰ নিউক্লিয়াছটো গতিকে ইমান সৰু ষ্ট্ৰাকচাৰবোৰ ষ্টাডি কৰাটো দ্যাট ইজ নট ভেৰি ইজি বহুত ইজি নহয় সেইকাৰণে আচলতে সেইখিনি বস্তু আৱিষ্কাৰ হওঁতে যথেষ্ট সময় লাগিলে ইয়াৰ পাছত সেই সময়তে কিন্তু দুজন সাইন্টিষ্ট আছিলে কি হল সেই সাইন্টিষ্টজনৰ নাম আছিলে এজন হৈছে স্লেইডেন আৰু এজন হৈছে সোৱান স্লেইডেন আৰু সোৱান নামৰ দুজন সাইন্টিষ্ট আছিলে তোমালোকে যদি 1838ত চোৱা 1838ত তোমালোকে স্লেইডেনৰ কথা পাবা স্লেইডেন আৰু 1800 তোমালোকে 39ত তোমালোকে সোৱানৰ কথা শুনিবা গতিকে আমি তেওঁলোকক কি বুলি ক'ব পাৰো সমসাময়িক বুলি ক'ব পাৰো গতিকে স্লেইডেন আৰু সোৱান এই দুইজন সমসাময়িক সাইন্টিষ্ট তেওঁলোক মানে ওচৰা-ওচৰি কন্টেম্পৰাৰী সাইন্টিষ্ট আৰু তেওঁলোকে কি কৰিছিলে এজনে এনিমেলৰ ডিসকাশন কৰিছিলে আৰু এজনে কি কৰিছিলে প্ৰাণীৰ বিষয়ে চাইছিলে স্লেইডেনে চাইছিলে তোমাৰ কিহৰ বিষয়ে প্লান্টছ বিলাকৰ বিষয়ে প্লান্টছ তোমালোকে জাস্ট নামটো স্লেইডেন বুলি ইংলিছত ইংলিছৰ নামটোৱে তোমালোকে অসমীয়াত লিখি দিলে হৈ গ'ল কাৰণ তাৰটো নামটোতো সলনি নহয় স্লেইডেন স্লেইডেনে কি কৰিছিলে উদ্ভিদত আলোচনা কৰিছিলে আৰু সোৱান নামৰ যিজন সাইন্টিষ্ট আছে তেখেতে কিহত আলোচনা কৰিছিলে এনিমেলৰ মানে দুইজনে পৃথকে আলোচনা কি কৰিছিলে যে তেওঁলোকে গম পাইছিলে তেওঁলোকে এনিমেল বা প্লান্ট বডি বিলাক যে তেওঁ চাইছিলে তেতিয়া গম পাইছিলে যে প্ৰতিটো জীৱই প্ৰতিটো উদ্ভিদেই কি হয় কোষেৰে গঠিত প্ৰতিটো এনিমেল বা প্ৰতিটো প্ৰাণীয়ে কিহেৰে গঠিত কোষেৰে গঠিত এভৰি প্লান্ট ইজ মেড আপ অফ সেল এভৰি এনিমেল ইজ মেড আপ অফ সেল মানে প্ৰতিটো উদ্ভিদ আৰু প্ৰতিটো প্ৰাণীয়ে কিহেৰে গঠিত বুলি গম পালে কোষেৰে গঠিত গতিকে ইয়াৰ পাছত আমি কি ষ্টেটমেন্ট দিব পাৰো যে প্ৰতিটো জীৱই কিহেৰে গঠিত কোষেৰে গঠিত প্ৰতিটো জীৱই কিহেৰে গঠিত বুলি আমি ক'ব পাৰো কোষেৰে গঠিত বুলি আমি ক'ব পাৰো তেওঁ উদ্ভিদৰ বিষয়ে আলোচনা কৰিছিলে আৰু সোৱানে কি কৰিছিলে প্ৰাণীৰ বিষয়ে আলোচনা কৰিছিলে স্লেইডেনে উদ্ভিদ আৰু সোৱানে প্ৰাণী স্লেইডেনে প্লান্ট সোৱানে প্ৰাণী আৰু এওঁলোকে কি গম পাইছিলে যে প্ৰতিটো উদ্ভিদ আৰু প্ৰাণী আলোচনাৰ বিষয়ে আলোচনা কৰি কি গম পালে যে আমি ইয়াৰ পৰা কি বুলি ক'ব পাৰো প্ৰতি উদ্ভিদ আৰু প্ৰাণীয়ে প্ৰতি উদ্ভিদ আৰু প্ৰাণীয়ে কিহেৰে গঠিত কোষেৰে গঠিত এইটো এটা কথা আমি ক'ব পাৰো আৰু কেলে ক'ব পাৰো আচলতে যে দেখিলো যে স্লেইডেনে কি ক'লে উদ্ভিদ কিহেৰে গঠিত কোষেৰে গঠিত সোৱানে ক'লে যে প্ৰাণী কোষেৰে গঠিত গতিকে আমি ক'ব পাৰো যে প্ৰতি উদ্ভিদ আৰু প্ৰাণীয়ে কোষেৰে গঠিত এনেকুৱা ধৰণৰ এটা আমি ষ্টেটমেন্ট দিব পাৰো তাৰ পাছত আহিলে আৰু এজন সাইন্টিষ্ট আহিলে তাৰ পাছত ভাৰ্চো বুলি এজন সাইন্টিষ্ট আহিলে 1855 এইটো আমি হিষ্ট্ৰী নিচিনাকে আচলতে পঢ়ি আছো 1855ত ভাৰ্চো নামৰ এজন সাইন্টিষ্ট আহিলে যাক আমি অসমীয়াত কি বুলি কৈছো ভাৰ্চো বুলি অসমীয়াটো একেই গতিকে তেওঁ কি ক'লে যে কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয় cells arise from pre-existing cells only মানে আগৰে পৰা কি থাকিব লাগিব সেল থাকিব লাগিব তেতিয়াহে নতুন এটা কোষ সৃষ্টি হ'ব cells arise from pre-existing cells only গতিকে অসমীয়াত কি হ'ব কোষ সদায় কি হয় পূৰ্বৰে পৰা সৃষ্ট বা পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয় কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয় এইদৰে তোমালোকে লিখি লোৱা ইয়াৰ পাছত আমি কোষ মতবাদটো একেলগে আমি কোষ মতবাদত আচলতে আমি এতিয়ালৈকে তিনটা কথা গম পাইছো যে এটা হৈছে কি কোষ মতবাদ বুলি ক'লে আমি কি ক'ব লাগিব বা সেল থিওৰি বুলি ক'লে তোমালোকে এতিয়া কি ক'বা আমি সেইটো গম পাব লাগিব
ইয়াতে আমি চাই লওঁ আমি সেল থিওৰি বুলি ক'লে আমি গোটেইখিনি কথা লিখিব নোৱাৰো এতিয়া সেল থিওৰি আসলতে এটো হিষ্ট্ৰি টাইপে হৈছিলে গতিকে এতিয়া সেল থিওৰি বা কোষ মতবাদ বুলি ক'লে আমি স্পেসিফিক্যালি যি তিনিটা লাইন ক'ব লাগিব সেইকেইটা তোমালোকে চাই লোৱা কি ক'ব লাগিব যে প্ৰথমটো হৈছে cells are structural and functional units of life cells are structural and functional unit of life মই তোমালোকক এই বাক্যশাৰীৰ মিনিংটো বুজাই দিম তোমালোকে চিন্তা কৰিব নালাগে functional unit of life কোষ জীৱৰ গঠনৰ আৰু কাৰ্যকৰী একক গঠনৰো একক হয় আৰু কাৰ্যকৰী এককো হয় তাৰ পাছত কি হল নেক্সট পইণ্ট আমি কি পাইছিলো যে সকলো উদ্ভিদ আৰু প্ৰাণীয়ে কিহেৰে গঠিত কোষেৰে গঠিত every organism every plants and animals is made up of cell গতিকে আমি এতিয়া কি লিখিব পাৰো ইয়াত all organisms all are made up of cells প্ৰতিটো জীৱই উদ্ভিদ আৰু প্ৰাণী যেহেতু জীৱ গতিকে আমি কি বুলি ক'ব পাৰো প্ৰতিটো জীৱই কোষেৰে গঠিত plants and animals can be considered as organisms গতিকে আমি কি ক'ব পাৰো যে প্ৰতিটো জীৱই কোষেৰে গঠিত বা all organisms are made up of cells number 3 টো কি হৈছে all cells আমি মাত্ৰ অলপ পঢ়িছিলোই arise from pre-existing cells only all cells arise from pre-existing cells only এই আজদাল আহি যায় তোমালোকে এখিনি এই আজদাল ইগনোৰ কৰিবা দেই তো এটা গড়বড়ি হৈ যায় গ্লিচ এটা হয় আসলতে প্ৰতিটো কোষে কি বুলি ক'ব পাৰা পূৰ্বৱৰ্তী প্ৰতিটো কোষে পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্ট এতিয়া আমি কি চাম এতিয়া আমি বেলেগ বেলেগ ধৰণৰ আমি কোষ পাইছো এতিয়া কিছুমান কোষ আছে যিবিলাক হৈছে তোমাৰ আমি বিভিন্ন ধৰণৰ আসলতে কোষ পাইছো যেনেকে আমাৰ যেটো তেজটো এটা আসলতে কণা বা কোষ ৰক্ত কোষ বুলি কওঁ যাক আমি তেজ বা ব্লাড সেল বুলি আমি যে কওঁ যে ব্লাড সেল আমাৰ আকৌ দুই প্ৰকাৰৰ আছে এটা হৈছে WBC এটা RBC মানে লোহিত ৰক্ত কণিকা শ্বেত ৰক্ত কণিকা সেইবিলাকো এটা এটা কোষ তেনেকে আমি কি পাইছো স্নায়ু কোষ পাইছো তেনেকে আমি অস্থি কোষ পাইছো স্নায়ু কোষ মানে নাৰ্ভ সেলস তেনেকে আমি পাইছো বহুত তেনেকে ধৰণৰ বেলেগ বেলেগ ধৰণৰ সেল পাইছো বা কিছুমান তোমাৰ গেমেট পাইছো মেল গেমেট ফিমেল গেমেট যিবিলাকক ডিম্বাণু বুলি কয় পুংজনন কোষ স্ত্ৰীজনন কোষ এনেকুৱা বেলেগ বেলেগ ধৰণৰ আৰু বেলেগ বেলেগ আকাৰ আকৃতিৰ কি আছে কোষ আছে এতিয়া কোষ এটা কি বুলি কৈছে ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ বুলি কৈছে কোষ জীৱৰ গঠনৰ আৰু কি বুলি কৈছে ফাংচনেল ইউনিট অফ লাইফ বুলি কৈছে কোষ জীৱৰ গঠন আৰু ফাংচনেল ইউনিট অফ লাইফ বুলি কৈছে কেনেকে আসলতে হয় ষ্ট্ৰাকচাৰেল মানে গোটেই জীৱ এটা গঠন হ'বৰ কাৰণে কোষ নহলে নহয় আমি সেইটো গম পালো যেনেকে ইটা এটা নহলে আমাৰ ঘৰ নহয় তেনেকে কোষ নহলেও কি নহব গোটেই ঘৰটো গোটেই অৰ্গানিজমটো ক্ৰিয়েট নহব আকৌ ফাংচনেল ইউনিট কেনেকে হ'ল ফাংচনেল ইউনিট বুলি ক'লে আমি আসলতে কি বুজিম এতিয়া ফাংচনেল ইউনিট হ'বলৈ হলে তোমালোকে এটা বস্তু চোৱা যে এটা অৰ্গানিজম বা এটা জীৱ ই কেনেকে সৃষ্টি হৈছে তাৰ ভিতৰত কি থাকে আসলতে অৰ্গেন সিস্টেম থাকে বিভিন্ন অৰ্গেন সিস্টেম যেনেকে আমি কি বুলি কওঁ ইহঁতক অংগ তন্ত্ৰ
বিভিন্ন অংগতন্ত্ৰ থাকে যেনেকে পাচনতন্ত্ৰ ৰেচনতন্ত্ৰ স্নায়ুতন্ত্ৰ এনেকে ধৰণে বিভিন্ন ধৰণৰ অংগতন্ত্ৰ থাকে অৰ্গেন সিস্টেম থাকে ডাইজেষ্টিভ সিস্টেম এক্সক্ৰিটৰী সিস্টেম ৰেস্পিৰেটৰী সিস্টেম সাৰ্কুলেটৰী সিস্টেম এনেকে বিভিন্ন ধৰণৰ সিস্টেম থাকে যিবিলাকে আমাৰ শৰীৰৰ বিভিন্ন কাম কৰি থাকে যেনেকৈ মানুহৰ ক্ষেত্ৰত থাকে তেনেকে বাকি অন্য জীৱ-জন্তুৰ ক্ষেত্ৰত থাকে আৰু যদি জীৱটো সৰু হয় তেতিয়াহ'লে হয়তো এনেকে ধৰণে সিস্টেম নাথাকিব পাৰে কিন্তু জীৱ এটাত বাকি যিখিনি বস্তু আছে এই গোটেই বস্তুখিনি থাকিবই বা অৰ্গানিজম এটা ক্ৰিয়েট হ'বলৈ হ'লে বহুমুখীৰ ক্ষেত্ৰত আমি আচলতে এইখিনি কথা ভালকৈ পাওঁ তাৰ পাছত কি আহিলে অৰ্গেন সিস্টেমটো কেনেকৈ গঠিত হ'ল অৰ্গেন মানে অংগ লাগিবই অংগতন্ত্ৰ হ'বলৈ হ'লে অংগ লাগিব যেনেকৈ আমি যদি কওঁ ডাইজেষ্টিভ সিস্টেম তাৰ ভিতৰত কি সোমাই আছে পাচনতন্ত্ৰ তাৰ ভিতৰত কি সোমাই আছে আমাৰ মুখখনৰ পৰা আৰম্ভ কৰি পায়ুলৈকে গোটেইখিনি অংগ সোমাই আছে তাৰ অন্তৰ্গত লিভাৰটো তাৰ অন্তৰ্গত আমাৰ যিটো পেট পাকস্থলী ষ্টমাক লাৰ্জ ইণ্টেষ্টাইন স্মল ইণ্টেষ্টাইন ফুড পাইপ এই গোটেই বস্তুখিনি ক'ত সোমাই আছে ডাইজেষ্টিভ সিস্টেমত সোমাই আছে আৰু প্ৰতিটোৱেই এটা এটা হৈছে অংগ তাৰ পাছত বিভিন্ন অংগ লগ লাগি মানে কি হয় অংগতন্ত্ৰ হয় এটা অৰ্গেনটো কেনেকৈ গঠিত হৈছে তাত কি লাগিব টিস্যুজ যেনেকৈ আমি এতিয়া টিস্যুবিলাক যেনেকৈ ব্লাড মই কৈছোঁ যে ব্লাডটো এটা চেল হয় কিন্তু ব্লাডো কি হয় আচলতে ব্লাড টিস্যু একেলগে অকল এটা চেলে চব কাম কৰিব নোৱাৰে তাক কি লাগিব এটা সমষ্টি লাগিব কোষৰ সমষ্টিকে আমি কলা বুলি কওঁ গ্ৰুপ অফ চেলছ আমি কি বুলি ক'ব পাৰোঁ টিস্যু বুলি ক'ব পাৰোঁ গতিকে অৰ্গেন গঠিত হ'বৰ কাৰণে কি লাগিব টিস্যুজ লাগিব টিস্যু মানে হৈছে কলা অংগ কিহেৰে গঠিত হৈছে কলাৰে আৰু টিস্যু কিহেৰে গঠিত হৈছে চেল কলা কিহেৰে গঠিত কোষেৰে গঠিত গতিকে আল্টিমেটলি আমি কি পালোঁ এই কোষটো পালোঁ দেখিছানে আমি অৰ্গেনিজিমৰ পৰা ষ্টাৰ্ট কৰি আহি আমি লাষ্টলৈকে একদম বেছিক কোনটো বস্তুৰে গঠিত বুলি পাইছোঁ চেলেৰে গঠিত বুলি পাইছোঁ গতিকে জীৱ এটা গঠন হ'বলৈ প্ৰথম আমাৰ কোষটোৱে যদি নাথাকে তেতিয়াহ'লে এই ওপৰৰ বস্তুখিনি কেনেকেনো হ'ব যদি জীৱটো তোমাৰ একেবাৰে এককোষী হয় তেতিয়াও সেই এটা কোষ থাকিবই লাগিব তাতকে বেলেগ আমাৰ এটাও কোষ নাই মানে সেইটো জীৱই নাই এটাও চেল নাই মানে সেই অৰ্গেনিজমটো এক্সিষ্টে নকৰে গোটেই ৱৰ্ল্ডত গতিকে এটা মিনিমাম চেল লাগিবই এটা জীৱ সৃষ্টি হ'বৰ কাৰণে সেইকাৰণে আমি কি বুলি কওঁ কোষটোক গঠনৰ একক বুলি কওঁ বা কাৰ্যকৰী একক বুলি কওঁ কাৰ্যকৰী কিহৰ কাৰণে কাৰণ সেই অংগতন্ত্ৰটো গঠন হ'বলৈ কেনেকৈ কি কাৰ্য কৰে যেনিবা পাচনতন্ত্ৰই আমাৰ শৰীৰৰ ডাইজেষ্টিভ সিস্টেমে কি কৰে বস্তু এটা ডাইজেষ্ট কৰে বা পাচন কৰে সেইটো কাম কৰিবৰ কাৰণেও সেই কোষটো লাগিবই যদি কোষটো নাথাকিলেহেঁতেন তেতিয়াহ'লে পাচনতন্ত্ৰই গঠন নহ'লেহেঁতেন গতিকে সেই কামখিনি কৰিব নোৱাৰিলেহেঁতেন আৰু গৈ পেলাই কামটোক একেবাৰে ক'ত হৈ গৈ আমি ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণালৈ আমি প্ৰতিটো বস্তুক ভাঙি দিওঁ গতিকে সেই কণাবিলাক ক'ত যায় কোষতে যায় গতিকে প্ৰতিটো বস্তুৰে কাৰ্যকৰী একক বুলি আমি কি বুলি পাম কোষৰ কথাই পাম তোমালোকে যদি হাওঁফাওঁৰ ক্ষেত্ৰতো চোৱা তোমালোকক মই সৰু এটা ডায়েগ্ৰাম নিচিনাকৈ আঁকি পেলাই মই তোমালোকক দেখাইছোঁ যে হাওঁফাওঁ যদি মানুহৰ হাওঁফাওঁটো আমি চাওঁ যদি কি হ'ব এইফালেদি মুখেৰে নাকেৰে উশাহ লৈছে বাকেল কেভিটি নেচেল কেভিটি নেচেল কেভিটিৰে কি যাব অক্সিজেন গেছটো সোমাই যাব আৰু সেইটো কেনেকৈ যায় আচলতে আমাৰ উইণ্ড পাইপেৰে যায় লেৰিংছ ফেৰিংছ থাকিবই তাৰ পাছত কিহেৰে যাব উইণ্ড পাইপৰ সহায়ত যাব উইণ্ড পাইপৰ সহায়ত গৈ আচলতে ক'ত পায়গৈ আমাৰ শৰীৰৰ যিটো আমাৰ লাংগ আছে লাংগত পাবগৈ গতিকে ইয়াত কি হয় উইণ্ড পাইপেৰে যাব তাৰ পাছত কি হ'ব আমাৰ শৰীৰ ইহঁতে ভাগ হৈ যায় এনেকৈ ব্ৰংকাই হৈ যাব ভাগ হৈ আমাৰ যিটো লাং আছে তাত পাবগৈ এই যে ভাগ হ'ল ভাগ হোৱা আৰু সৰু 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 ভাগ হ'ব আৰু লাষ্টত য'ত পায়গৈ এই লাষ্টত আমাৰ ক'ত পায়গৈ জানানে তাক আমি কি বুলি কওঁ বায়ুমোনাত সোমাই বুলি কওঁ এনেকৈ গৈ 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 একেবাৰে শেষত বায়ুমোনাত সোমায়গৈ বায়ুমোনাটো কি হৈছে বায়ুমোনা বা ইয়াক আমি কি বুলি কওঁ বায়ুমোনা বা ইয়াক আমি কি বুলি ক'ব পাৰোঁ এলভিঅলি এই যে এলভিঅলিত সোমালেগৈ এলভিঅলিটোৱেহে আচলতে কি কৰে অক্সিজেন গেছখিনি ল'ব পাৰে আৰু তাৰ পাছত ই কি কৰিব তেজলৈ ই প্ৰবাহিত কৰি দিব তেজৰ লগত মিহলি কৰি দিব আকৌ কাৰ্বন ডাই অক্সাইড গেছটো তেনেকৈ আহি পেলাই ক'ত সোমাবহি এলভিঅলিত সোমাব আৰু তাৰ পৰাহে আকৌ আচলতে ট্ৰেন্সফাৰ হৈ গুচি যায় মানে মোৰ মুখ্য কামটো কোনে কৰি আছে এলভিঅলিটোৱে কৰি আছে আৰু সেইটোৱে এটা কোষৰ নিচিনাকৈ কাম কৰি আছে গতিকে এই প্ৰতিটো বস্তুৰে এটা কি থাকে কাৰ্যকৰী একক থাকে তেনেকৈ আমাৰ শৰীৰৰ একেবাৰে সৰু ক্ষুদ্ৰাতি ক্ষুদ্ৰ কাৰ্যকৰী এককটোৱে হৈছে কোষ সেইটো নহ'লে আমাৰ কোনো কাৰ্য এটা সম্পন্ন নহয় গতিকে এই ধৰণে আমি ক'ব পাৰোঁ যে চেল ইজ দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ মানে কোষ এটা কি হয় ষ্ট্ৰাকচাৰেল বা গঠনৰ আৰু কাৰ্যকৰী মানে ফাংচনেল ইউনিট একক হিচাপে কাম কৰে জীৱ এটাৰ কাৰণে গতিকে এইখিনি কথা আমি গম পালোঁ
এতিয়া আমি চাব লাগে যে কোষটো কিহেৰে গঠিত, কোষৰ ভিতৰতনো কি আছে, কোষ অৰ্গেনেল বিলাকনো কি হয়। আমি টপিক বিলাক পঢ়োতে যেতিয়া পঢ়িছিলো তেতিয়া আমি গম পাইছিলো যে মিছ কি চাব লাগিব যে কোষবোৰ কিহেৰে গঠিত আমি সেইটো চাব লাগিব। প্ৰতিটো কোষ যেনিবা কোনোবা এটা ইউনিচেলুলাৰ বা কোনোবা এটা মাল্টিচেলুলাৰ, সেইটো কি হয় আমি সেইটো গম পাব লাগিব। এতিয়া আমি সেইটো চাই লওঁ, ইউনিচেলুলাৰ বা মাল্টিচেলুলাৰ মানেনো কি, প্ৰথমতে আমি সেইটো চাই লওঁ। ইউনিচেলুলাৰ এণ্ড মাল্টিচেলুলাৰ। Unicellular and multicellular organism. এককোষী আৰু বহুকোষী জীৱ, এইকেইটা আমি চাব লাগে। তোমালোকে হয়তো নামটো শুনিয়ে অলপ আইডিয়া কৰিব পাৰিছা যে বস্তুটো কি হ'ব। তাৰপিছত আমি চাই লওঁ এককোষী বা বহুকোষী। প্ৰথমতে আমি কি চাম, ইউনিচেলুলাৰ। ইউনিচেলুলাৰ বা আমি কি বুলি কওঁ এককোষী। ইউনিচেলুলাৰ বা এককোষী মানেনো কি এতিয়া আমি চাই লওঁ প্ৰথমতে। চোৱা, ইউনিচেলুলাৰ অৰ্গেনিজিম বা ইউনিচেলুলাৰ অৰ্গেনিজিম বা এককোষী জীৱ মানে হৈছে যে অৰ্গেনিজিম উইথ এ ছিংগল চেল। অৰ্গেনিজিম উইথ এ ছিংগল চেল মানে এই জীৱটোত কেইটা কোষ থাকিব, এটা অৰ্গেনিজিম হ'ব কাৰণ জীৱ বুলি কৈছো গতিকে এটা জীৱ হ'ব, কিন্তু ইয়াত কেইটা চেল থাকিব, মাত্ৰ এটা। অৰ্গেনিজিম উইথ এ ছিংগল চেল, মাত্ৰ এটা কোষেৰে গঠিত জীৱ। মাত্ৰ এটা কোষেৰে গঠিত জীৱ। তাৰ পাছত আমি কি ক'ব পাৰো, কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা, জীৱ এটা জীয়াই থাকিবৰ কাৰণে যিখিনি কাৰ্য সম্পন্ন হ'ব লাগে, মানে এটা জীৱ জীয়াই থাকিবৰ কাৰণে, এটা অৰ্গেনিজিম জীয়াই থাকিবৰ কাৰণে যিবিলাক ইম্পৰ্টেণ্ট ফাংচনছ ডেট হেজ টু বি হেপেণ্ড, সেইবিলাক কি হ'ব লাগিব, হ'বই লাগিব। আৰু সেইবিলাক কেনেকৈ হ'ব, সেই এটা ছিংগল চেল থাকিলে সেই এটা চেলেই চব কাম কৰিব। সকলো ধৰণৰ কাৰ্য কোনে সম্পন্ন কৰিব, সেই এটা মাত্ৰ কোষেই সকলো ধৰণৰ কাৰ্য সম্পন্ন কৰিব পাৰে। সেইকাৰণে কি বুলি কোৱা হয়, ছিংগল চেল performs the basic functions that are characteristics of the organism. That are characteristics of the organism. মানে এটা জীৱ জীয়াই থাকিবৰ কাৰণে বা এটা জীৱৰ বিশেষত্ব বৰ্তাই ৰাখিবৰ কাৰণে কি হয়, সেই এটা কোষেই সকলো ধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পন্ন কৰিব পাৰে। এটা কোষে সকলো ধৰণৰ প্ৰয়োজনীয় কি কৰিব পাৰে, কাৰ্য সম্পন্ন কৰিব পাৰে। সম্পন্ন কৰি জীৱৰ অস্তিত্ব বৰ্তাই ৰাখে বুলি লিখিব পাৰা তোমালোকে। জীৱৰ অস্তিত্ব বৰ্তাই ৰাখে।
তাৰ উদাহৰণস্বৰূপে এক্সাম্পল কি দিবা এতিয়া এক্সাম্পল কি বুলি ক'ব পাৰা এমিবা তোমালোকে নাম শুনি আছা এমিবা নিৰ্দিষ্ট আকাৰ আকৃতি নথকা এমিবা তাৰপাছত কি ক'ব পাৰা ক্লেমাইডোমোনাছ ক্লেমাইডোমোনাছ এমিবা এইবিলাক হৈছে কি কিছুমান অনুজীৱ যিবিলাক এটা কোষেৰে গঠিত এতিয়া এমিবাটো আচলতে কি জানানে এমিবা হৈছে এটা প্ৰটোজোৱা এমিবা আচলতে এটা প্ৰটোজোৱা হয় এমিবাক তোমালোকে কি বুলি ক'ব পাৰা প্ৰটোজোৱা আৰু ক্লেমাইডোমোনাছটো কি জানা ক্লেমাইডোমোনাছটো হৈছে গ্ৰীণ এলগি মানে সেউজীয়া শেলাই ইহঁতি কি হয় এটা এমিবাটো হৈছে প্ৰটোজোৱা তোমালোকে অসমীয়াটো প্ৰটোজোৱা বুলিয়ে কয় ইয়াক তোমালোকে প্ৰটোজোৱা বুলি লিখি ল'বা আৰু বাকি গ্ৰীণ এলগি মানে সেউজীয়া শেলাই হল এতিয়া তোমালোকে এমিবাটো মই আকৃতিটো দেখাব পাৰো এমিবাৰ আকৃতি কিন্তু কেনেকুৱা এনেকুৱা ধৰণৰ এটা কোনো নিৰ্দিষ্ট আকাৰ আকৃতি নথকা এনেকুৱা ইয়াৰ ভিতৰতে থাকিব এনেকুৱা ধৰণে এনেকুৱা এটা এমিবা তোমালোকে আকৃতি পাবা তাৰ পাছত আহিলে মাল্টিসেলুলাৰ অৰ্গেনিজম এটা মাল্টিসেলুলাৰ অৰ্গেনিজম ন কি মাল্টিসেলুলাৰ অৰ্গেনিজম মাল্টিসেলুলাৰ মানে বহুকোষী জীৱ তাৰ এটাতকৈ যেতিয়া বেছি কোষ থাকিব তাক আমি কি বুলি ক'ম বহুকোষী জীৱ বুলি ক'ম গতিকে মাল্টিসেলুলাৰ অৰ্গেনিজম কোনবিলাক হ'ব যিবিলাক জীৱৰ এটাতকৈ বেছি কোষ থাকে many cell constitute the organism many cell constitute the organism তাৰ পাছত কি হয় মানে এটাতকৈ অধিক কোষেৰে গঠিত এটাতকৈ অধিক কোষেৰে গঠিত তাৰ পাছত কি হ'ল there is a division of labor in multicellular organism মানে বেলেগ বেলেগ কোষে বেলেগ বেলেগ কাৰ্য সম্পন্ন কৰিব পাৰে তোমালোকে কি বুলি ক'ব পাৰা work is divided among different cells বেলেগ বেলেগ কোষে কি কৰিব পাৰে বেলেগ বেলেগ কাৰ্য সম্পন্ন কৰিব পাৰে বেলেগ বেলেগ কোষে বেলেগ বেলেগ কাৰ্য কি কৰিব পাৰে সম্পন্ন কৰিব পাৰে বেলেগ বেলেগ কোষে বেলেগ বেলেগ কাৰ্য মানে different cells can perform different functions গতিকে মানে কি হয় বেলেগ এটা কাম কৰিবৰ কাৰণে স্পেচিয়েলাইজ সেল থাকিব এইটো কাম এইকেইটা সেলেহে কৰিব এতিয়া স্নায়ু কোষবোৰ বেলেগ তেনেকে ৰক্ত কোষবিলাক বেলেগ নাৰ্ভ সেল ব্লাড সেল দুইটাৰে কামো বেলেগ আৰু সেল কেইটাও বেলেগ আৰু বেলেগ বেলেগ কামৰ কাৰণে সিহঁতি বেলেগ বেলেগকে থাকে তাৰ পাছত some organisms have cells of various kinds মানে বিভিন্ন অৰ্গেনিজমৰ বিভিন্ন জীৱৰ বিভিন্ন ধৰণৰ কোষ থাকে যেনেকুৱা কেনেকুৱা ধৰণৰ থাকে বিভিন্ন জীৱৰ আচলতে বিভিন্ন ধৰণৰ কোষ থাকে ফৰ এক্সাম্পল কি দিব পাৰা নাৰ্ভ সেল কিডনী সেল
তাৰ পাছত আহিলে ব্লাড সেল তাৰ পাছত এনেকুৱা ধৰণৰ আৰু যেনেকৈ তোমালোকে গেমেট সেল বিলাক কথা ক'ব পাৰা গেমেট বিলাক বেলেগ বেলেগ গেমেট সেল এনেকৈ ধৰণে বিভিন্ন ধৰণৰ কোষ থাকে মানে কি ক'লো আমি কিছুমান জীৱৰ কি থাকে বুলি কৈছে কিছুমান জীৱৰ বিভিন্ন ধৰণৰ কি থাকে কোষ থাকে কিছুমান জীৱৰ বিভিন্ন ধৰণৰ কোষ থাকে যেনে কি যেনে যকৃত কোষ যকৃতত থকা কোষ মানে বেলেগ ধৰণৰ তাৰ পাছত আহিলে স্নায়ু কোষ তাৰ পাছত আহিলে ৰক্ত কোষ তাৰ পাছত আহিলে জনন কোষ গেমেট সেল মানে জনন কোষ এই ধৰণে বিভিন্ন ধৰণৰ কোষেৰে আমাৰ এটা জীৱ গঠিত এটা কিছুমান বেলেগ বেলেগ জীৱত তোমালোকে বেলেগ বেলেগ সেল পাবা বা গোটেইখিনি সেল একেটা জীৱটো পাব পাৰা গতিকে এনেকৈ আমাৰ মাল্টিসেলুলাৰ অৰ্গানিজমছ আৰু ইউনিসেলুলাৰ অৰ্গানিজম বিলাক গঠিত তোমালোকে এটা কাম কৰিবা এটা কোৱেশ্চন কৰিবা ডিফাৰেন্সিয়েট বিটুইন unicellular and multicellular organism মানে এককোষী আৰু বহুকোষীৰ মাজত থকা পাৰ্থক্য লিখা differentiate between unicellular and multicellular organism এককোষী আৰু বহুকোষীৰ মাজৰ তোমালোকে এই আজডাল যে মাজে মাজে আহি যায় তোমালোকে এইটো ইগনোৰ কৰিবা দেই মাজৰ পাৰ্থক্য লিখা এইখিনি তোমালোকে কৰিবা ইয়াৰ পাছত আমি চাওঁ what is cell made up of মানে structural organization of a cell structureটোনো কি structural organization of a cell মানে কোষৰ গঠন কোষ এটাৰ সংগঠন মানে কি কোষৰ গঠন বা কোষৰ সংগঠন বুলি তোমালোকে ক'ব পাৰা কোষৰ গঠন স্লেশ দি পেলাই তোমালোকে লিখি থব পাৰা সংগঠন মানে কোষ এটা কিহেৰে গঠিত এই কথাখিনি আমি ইয়াতে গম পাম তাৰ কাৰণে তোমালোকে কি ক'ব লাগিব কোষ কিহেৰে গঠিত বুলি ক'লে কোষ কিহেৰে গঠিত জানানে বিভিন্ন ধৰণৰ সেল অৰ্গেনেল বা কোষ অংগাণুৰে গঠিত cells লিখি ল'ব পাৰা তোমালোকে a cell is made up of components called cell organelles কোষ এটা কোষ অংগাণুৰে গঠিত কোষ এটা কিহেৰে গঠিত বুলি আমি গম পাইছো যে কোষ এটা কোষ অংগাণুৰে গঠিত এটা কোষ অংগাণু মানেনো কি এই কোষৰ ভিতৰত যিকেইটা কোষ অংগাণু আছে বা সেল অৰ্গেনেলছ আছে সেইকেইটাৰ কাৰণেই আচলতে সেলটোৱে কি কৰিব পাৰে বিভিন্ন ধৰণৰ কামবিলাক কৰিব পাৰে এতিয়া আমি এটা এটাকৈ কোষ অৰ্গেনেলছ বিলাক লিখি যাওঁ সেল অৰ্গেনেলছ বা কোষ অংগাণু বিলাক আমি লিখি যাওঁ তোমালোকে এইটো লিখি ল'লে তোমালোকৰ প্ৰতিটো বস্তুৰ বিষয়ে আমি আচলতে জানিব লাগিব প্ৰথমটো হৈছে নিউক্লিয়াছ তোমালোকে সকলোৱে জানা নিউক্লিয়াছ মানে কি কোষ কেন্দ্ৰক আমি নিউক্লিয়াছ বুলি কওঁ তাৰ পাছত আমি ক'ব পাৰো কিহৰ কথা ক'ব পাৰো ৰাইবজম তোমালোকে শুনিছা ৰাইবজম
হেনেকে ইয়াৰ পাছত আমাৰ আছে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম তোমালোকে এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি ক'লে কি বুজিবা অন্তঃপৰশীয় জালিকা আৰু তোমালোকে বিশেষকৈ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে এতিয়া তোমালোকে অসমীয়াত পাইছা হয় কিন্তু তোমালোকে যেতিয়া ক্লাছ 11 পাবা তেতিয়া অসমীয়া থাকে কিন্তু আমি যদি ইংৰাজীত পঢ়োঁ তেতিয়া আমাৰ যথেষ্ট সুবিধা হয় ইংৰাজীত মানে ইংৰাজীৰ নামবিলাক জানি থ'লে আমাৰ কাৰণে ভাল যাতে আমি 11-12ত গৈ বেছি কষ্ট কৰিব লগা নহয় কাৰণ মেক্সিমাম কিতাপে আমাৰ কি হৈ যায় ইংৰাজী মিডিয়ামৰ হৈ যায় তেতিয়া আমাৰ সুবিধা হ'ব সেইকাৰণে তোমালোকে ইংৰাজী নামখিনিও শিকি যাবা এইটো ভিডিঅ'ত তোমালোকৰ একো অসুবিধা নহয় আৰু যিখিনি ইংলিছ মিডিয়াম ষ্টুডেণ্ট তেওঁলোকে অসমীয়াটো গম পালেও একো লোকচান নাই গতিকে তোমালোকে দুইটা মিডিয়ামৰ বিষয়ে ভালকৈ গম পাবা ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামক আমি কি বুলি ক'ব পাৰোঁ খহটা অন্তঃপৰশীয় জালিকা খহটা অন্তঃপৰশীয় জালিকা ইয়াৰ পাছত আহিলে মাইটকন্ড্ৰিয়া মাইটকন্ড্ৰিয়াকো আমি অসমীয়াত মাইটকন্ড্ৰিয়া বুলিয়ে কওঁ ইয়াৰ কোনো বেলেগ নাম নাই তোমালোকে মাত্ৰ লিখি ল'বা মাইটকন্ড্ৰিয়া বুলি লিখি ল'বা তাৰ পাছত আহিলে লাইসোজোম লাইসোজোমকো লাইসোজোম বুলিয়ে কোৱা হয় ইয়াৰ বেলেগ নামো আছে বাৰু ইয়াক এটা মানে যেনেকৈ আমাৰ কিছুমানক বিশেষভাৱে কিছুমান নামেৰে জনা যায় তেনেকুৱা ধৰণৰ কিছুমান নাম আছে কিন্তু অসমীয়াত ইয়াক লাইসোজোম বুলিয়ে কোৱা হয় তাৰ পাছত আহিলে ভেকুওল মানে কি খালী ঠাই থকা ঠাই কিছুমান ভেকুওল মানে আমি ৰসধানী বুলি কওঁ ৰসধানী ইয়াৰ পাছত আছে গলগি এপাৰেটাছ মানে গলগি শংখ বা গলগি পিণ্ড বুলিও তোমালোকে ক'ব পাৰা গলগি বুলিও ক'ব পাৰা কিছুমানে গলজি বুলিও কয় গলজি বুলিও ক'ব পাৰা গলগি আচলতে এইজন চাইণ্টিষ্টৰ নামৰ কাৰণে দিয়া হৈছিলে কেমিলো গলজি নামৰ এজন চাইণ্টিষ্ট আছে কেমিলো গলজি বা কিছুমানে গলগি বুলিও কয় গতিকে তেওঁৰ নামৰ ভিত্তিতে আচলতে এই নামটো দিয়া হৈছে তাৰ পাছত আহিলে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম তেনেকৈ আমি ৰাফ পাইছিলোঁ তেনেকৈ আমি কি পাম স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম পাম স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম মানে এতিয়া কি হ'ব মিহি বা ইয়াক আচলতে কি বুলি কোৱা হয় মসৃণ অন্তঃপৰশীয় জালিকা তাৰ পাছত আহিলে সেল মেমব্ৰেন মানে কি কোষাবৰণ কোষৰ যিখন আৱৰণ থাকে কোষাবৰণ বুলি ক'ব পাৰোঁ আমি তাৰপাছত আছে তোমাৰ চাইটোপ্লাজম মানে কি চাইটোপ্লাজম আচলতে কোষ অংগাণুৰ ভিতৰত নপৰে তোমালোকে চাইটোপ্লাজমটো জানি থোৱা চাইটোপ্লাজম মানে হৈছে কোষ পৰশ চাইটোপ্লাজম মানে হৈছে কোষ পৰশ এই ধৰণে তোমালোকে বিভিন্ন ধৰণৰ মানে কোষ অংগাণুৰ বিষয়ে জানিলা গতিকে আমি ইয়াৰ পিছৰ ক্লাছত কি ডিছকাছ কৰিম প্ৰতিটো অৰ্গেনেলৰ বিষয়ে আমি চাব লাগিব এটা এটাকৈ আমি প্ৰতিটোৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিব লাগিব ইয়াত তোমালোকৰ যথেষ্ট জানিবলগীয়া কথা আছে গতিকে আমি ইয়াৰ পাছৰ ক্লাছত আমি সেইখিনি আলোচনা কৰিম